পৰম কৃপালু বাপ বান্ধৱ আই মাতৃসৱ মহাভাগৱত শাস্ত্ৰ কৃষ্ণৰ বাংময় মূৰ্তি যাক আমি সদায় অহৰ্নিশে প্ৰণাম জনাই আহিছোঁ। পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণই তেওঁৰ এই পৰম ভক্ত উদ্ধৱক যি উপদেশ দিছিল একাদশ স্কন্ধ ভাগৱতত, যে তেওঁ বৈকুণ্ঠগামী হোৱাৰ পাছত মহাভাগৱত শাস্ত্ৰতেই পৰম পুৰুষে চিন্ময় ৰূপত লুপ্ত হৈ থাকিব, আৰু সেইকাৰণে মহাভাগৱত শাস্ত্ৰক তেওঁৰ চিন্ময় মূৰ্তি, তেওঁৰ বাংময় মূৰ্তি হিচাপে আমি সকলোৱেই অহৰ্নিশে প্ৰণাম জনাই আহিছোঁ। আমি আজি দ্বিতীয় স্কন্ধ ভাগৱতৰ সপ্তম অধ্যায়, য'ত ভগৱন্তৰ বিভিন্ন অৱতাৰসমূহৰ কথা প্ৰকাশ কৰিছে। প্ৰভু ভগৱন্তই বিভিন্ন অৱতাৰ লৈ তেওঁ যথা সময়ত দুষ্টক দমন আৰু সন্তক পালনৰ কাৰণে তেওঁ পৃথিৱীত অৱতৰণ কৰিছে, আৰু এই কথা তেওঁ নিজ মুখেই গীতা শাস্ত্ৰত তেওঁৰ এই সখা অৰ্জুনৰ আগত তেওঁ ব্যাকত কৰিছে। যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম। যেতিয়াই অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ'ব, তেতিয়াই এই পৃথিৱীত, এই ব্ৰহ্মাণ্ডত তেওঁ বিভিন্ন ৰূপত শত্ৰুক দমন আৰু সন্তক পালনৰ বাবে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে। আৰু দ্বিতীয় স্কন্ধ ভাগৱতত অতি সংক্ষিপ্তভাৱে ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ নাৰদক এই অৱতাৰসমূহৰ কথা অতি সংক্ষিপ্তভাৱে প্ৰকাশ কৰিছে। প্ৰভুসকল, আমিও আজি অতি সংক্ষিপ্তভাৱে ভগৱন্তৰ অৱতাৰসমূহৰ কথা প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। মাত্ৰ আপোনাসৱে অৱতাৰসমূহৰ নাম মাত্ৰ মনত ৰাখক, আৰু এই অৱতাৰসমূহ গ্ৰহণ কৰি তেওঁ কি কি কাৰ্য কৰিলে আৰু কিয় তেওঁ অৱতাৰ গ্ৰহণ কৰিব লগা হ'ল, আমি ইয়াৰ তাত্ত্বিক বিষয় ইয়াৰ পিছৰ ভিডিঅ'ত আমি প্ৰকাশ কৰিম। ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ নাৰদক কৈছে, যেতিয়া অনন্ত শক্তিশালী ভগৱান গৰ্ভ সমুদ্ৰত নিমজ্জিত পৃথিৱীক উদ্ধাৰ কৰিবৰ বাবে তেওঁৰ লীলা প্ৰকাশ কৰি বৰাহ ৰূপ ধাৰণ কৰিছিল, তেতিয়া আদি দৈত্য হিৰণ্যাক্ষ সেই বৰাহৰূপী ভগৱন্তৰ সন্মুখীন হৈছিল, আৰু ভগৱানে তেওঁ
দাঁতেৰে হিৰণ্যাক্ষক বিদীৰ্ণ কৰিছিল। সৰ্বপ্ৰথমে প্ৰজাপতি ঋষিৰ পত্নী আকুতিৰ গৰ্ভত সুযজ্ঞ নামে পুত্ৰৰ উৎপন্ন হৈছিল। তাৰ পাছত সুযজ্ঞই তেওঁৰ পত্নী দক্ষিণাৰ গৰ্ভত সুষম নামে দেৱতাৰ উৎপাদন কৰিছিল। সেই সুষম দেৱতাই হ'ল ইন্দ্ৰদেৱ, আৰু তেওঁ ইন্দ্ৰদেৱ ৰূপে ব্ৰহ্মাণ্ডৰ ঊৰ্ধ্ব, অধ আৰু মধ্যভাগৰ মহাদুখৰ ভাৰ হৰণ কৰিছিল। ব্ৰহ্মাণ্ডৰ দুখৰ ভাৰ হৰণ কৰিছিল বুলিয়েই মানৱ জাতিৰ পিতৃ স্বয়ম্ভৱ মনুৱে তেওঁক হৰি নামেৰে অভিহিত কৰিছিল। পৰম পুৰুষ ভগৱান কৃষ্ণই ইয়াৰ পাছতেই তেওঁ কপিল ৰূপে প্ৰজাপতি কৰ্দম আৰু তেওঁৰ পত্নী দেৱহূতিৰ পুত্ৰৰূপে 9গৰাকী ভগ্নীসহ অৱতৰণ কৰিলে। ভগৱান কপিলে তেওঁৰ মাতৃ দেৱহূতিক সাংখ্য জ্ঞানেৰে আত্মজ্ঞান দান কৰিছিল, যাৰ ফলত দেৱহূতিয়ে এই জন্মতেই প্ৰকৃতিৰ গুণস্বৰূপ পংকৰ পৰা সম্পূৰ্ণৰূপে বিধৌত হৈ কপিল ভগৱানৰ প্ৰদৰ্শিত পন্থা অৱলম্বন কৰি মুক্তি লাভ কৰিছিল। অত্ৰি মুনিয়ে পুত্ৰ কামনাৰে ভগৱানক স্তুতি কৰিছিল আৰু ঋষিৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভগৱানে তেওঁক কৈছিল যে ময়েই তোমাৰ পুত্ৰৰূপে জন্ম ল'ম। আৰু কথামতেই ভগৱানে অনুসূয়াৰ গৰ্ভত জন্ম লৈ তেওঁৰ নাম লৈছিল দত্তাত্ৰেয়। ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ নাৰদক ক্ৰমান্বয়ে এই অৱতাৰসমূহৰ বিৱৰণ দিছে। তেওঁ কৈছে, যেতিয়া ভগৱানক মই বিভিন্ন লোকসৃষ্টিৰ বাবে বাসনা কৰিছিলোঁ, মই তেওঁক তপস্যা কৰিছিলোঁ, মোৰ প্ৰতি ভগৱান সন্তুষ্ট হৈ ভগৱানে চতুষ্ষণ সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ ৰূপে আবিৰ্ভূত হৈছিল। ধৰ্মৰ পত্নী দক্ষৰ কন্যা মূৰ্তিৰ গৰ্ভত ভগৱানে দ্বৈতভাৱে নৰ আৰু নাৰায়ণ ৰূপে অৱতাৰ গ্ৰহণ কৰে। কামদেৱৰ সংগিনী অপ্সৰাসকল ইন্দ্ৰৰ দ্বাৰা প্ৰেৰিত হৈ যেতিয়া এই নাৰায়ণ ঋষিৰ তপস্যা ভংগ কৰিবলৈ আহিছিল, তেতিয়া অপ্সৰাসকলে দেখিলে যে তেওঁলোকতকৈ সুন্দৰী অপ্সৰা নাৰায়ণ ঋষিৰ দেহৰ পৰা নিৰ্গত হৈছে। নাৰায়ণ ঋষিয়ে তেওঁৰ বাঁউৰুৰ পৰা অকণমান মলি উলিয়াই তেওঁক ফু মাৰি উৰাই দি কৈছিল যে তুমি বিশ্ব সুন্দৰী হোৱা, তুমি অপূৰ্ব সুন্দৰী হোৱা। আৰু সেই ধূলিকণৰ পৰাই জন্ম হৈছিল উৰ্বশীৰ। ইন্দ্ৰৰ দ্বাৰা প্ৰেৰিত অপ্সৰাসকলে যেতিয়া দেখিলে যে তেওঁলোকতকৈও অধিক সুন্দৰী অপেশ্বৰী নাৰায়ণ ঋষিৰ দেহৰ পৰাই নিৰ্গত হৈ আছে, আৰু তেতিয়া সেই ইন্দ্ৰৰ দ্বাৰা প্ৰেৰিত অপেশ্বৰীসকল লজ্জিত হৈ
বিফল মনোৰথেৰে উভতি যায়। মহাযোগী শিৱই তেওঁৰ দৃষ্টিৰ দ্বাৰা কামক দগ্ধ কৰিব পাৰে, কিন্তু ক্ৰোধৰ অতীত ভগৱানৰ নিৰ্মল অন্তৰত কোনোদিনেই ক্ৰোধৰ প্ৰৱেশ হ'ব নোৱাৰে বা কোনোদিন হোৱা নাই। শিৱই যিহেতু তেওঁৰ দৃষ্টিৰ দ্বাৰা কামক দগ্ধ কৰিব পাৰে, তেনেকৈ তেওঁৰ অন্তৰত কামৰ স্থান বৰ্তমান। ৰজা অৰ্থাৎ পিতৃ উত্তানপাদৰ সন্মুখতেই যেতিয়া শিশু ধ্ৰুৱই বিমাতাৰ দ্বাৰা কঠোৰ বাক্যবাণৰ জৰ্জৰিত হৈছিল আৰু অপমান বোধ কৰিছিল, তেতিয়া শিশু ধ্ৰুৱই কঠোৰ তপস্যাৰ কাৰণে বনলৈ গমন কৰিছিল। ধ্ৰুৱৰ কঠোৰ তপস্যাত সন্তুষ্ট হৈ ভগৱানে ধ্ৰুৱক ধ্ৰুৱলোক প্ৰদান কৰিলে। ব্ৰহ্মাৰো কঠিন, ব্ৰহ্মাৰো অপ্ৰাপ্য সেই ধ্ৰুৱলোক। ধ্ৰুৱই তেওঁৰ তপস্যাৰ দ্বাৰা ভগৱন্তক সন্তুষ্ট কৰি সেই ধ্ৰুৱলোক তেওঁ প্ৰাপ্তি হ'ল। অংগৰ পাছত এওঁৰ পুত্ৰ বেন, ধ্ৰুৱৰ পৌত্ৰ হ'ল অংগ, আৰু অংগৰ পাছত তেওঁৰ পুত্ৰ বেন ৰজা হয়। আৰু প্ৰজাসৱৰ বাবে অতি অত্যাচাৰ কৰিবলৈ ধৰিলে। ৰাজ্যৰ সকলো ঋষিমুনিক তেওঁ দণ্ড কৰিব ধৰিলে। উপায়ন্তৰ হৈ ঋষিমুনিসকলে তেওঁক শাপিলে। পাছত তেওঁৰ মৃতদেহ মন্থন কৰাৰ পাছত আদি ৰজা পৃথুৰ জন্ম হয়। মহাৰাজ নাভি আৰু তেওঁৰ পত্নী সুদেৱী অৰ্থাৎ মেৰু, এই মেৰুৰ পুত্ৰৰূপে ভগৱানৰ আৱিৰ্ভাৱ ঋষভ ৰূপে হৈছিল। তেওঁ মনত সাম্য ভাৱ লাভৰ কাৰণে যৰ যোগ অনুশীলন কৰিছিল। প্ৰভুসকল, আমি যিমান দূৰ পাৰি ভগৱন্তৰ অৱতাৰসমূহে উল্লেখ কৰিবলৈ আগবাঢ়িছোঁ। এই অৱতাৰসমূহৰ যি গুণ, ক্ৰিয়া, কাৰ্য আৰু কিয়নো তেওঁ অৱতাৰসমূহ ল'ব লগা হৈছিল, এই বিষয়ে আমি পিছৰ পৰ্যালোচনাত আমি উল্লেখ কৰিম। আমি ইয়াৰ তাত্ত্বিক দিশ আমাৰ পিছৰ পৰ্যালোচনাত আলোচনা কৰিম। পৰম কৃপালু বাপ বান্ধৱ আই মাতৃসৱ, ব্ৰহ্মাৰ দ্বাৰা অনুষ্ঠিত যজ্ঞত ভগৱানে হায়গ্ৰীৱ ৰূপে অৱতাৰ লৈছিল। তেওঁৱেই আছিল সাক্ষাৎ যজ্ঞৰূপী ভগৱান। যেতিয়া শ্বাস প্ৰশ্বাস গ্ৰহণ কৰিছিল, তেওঁৰ নাসাৰন্ধেদি সমস্ত বৈদিক স্তোত্ৰ ধ্বনিত হৈছিল। কল্পান্তত সত্যব্ৰত নামে বৈৱস্বত মনুৱে ভগৱানৰ মৎস্য অৱতাৰ ৰূপে সকলো প্ৰকাৰ জীৱাত্মাক আশ্ৰয় প্ৰদান কৰিছিল। কল্পান্তত প্ৰলয় জলত যেতিয়া বেদসমূহ নিৰ্গত হয়, যি বেদ ব্ৰহ্মাৰ মুখৰ পৰা নিঃসৃত হৈছিল, সেই বেদ উদ্ধাৰ কৰিছিল ভগৱন্তই মৎস্য অৱতাৰত, আৰু তেওঁ সত্যব্ৰত নাম লৈহে এই সত্যব্ৰত অৱতাৰত এই বেদসমূহ তেওঁ উদ্ধাৰ কৰিছিল। আদিদেৱ ভগৱানে কুৰ্ম ৰূপ ধাৰণ কৰি অমৃত লাভৰ কাৰণে দেৱতা আৰু দানৱ মিলিত হৈ ক্ষীৰ সমুদ্ৰ মন্থন কৰিছিল, আৰু মন্থন দণ্ড স্বৰূপে মন্দৰ পৰ্বত তেওঁৰ পিঠিত ধাৰণ কৰিছিল।
সেই মন্দৰ পৰ্বত যেতিয়া মথনি বাৰী হৈ তেওঁৰ পিঠিত ঘূৰিছিল, তেতিয়া ভগৱানে অৰ্ধনিদ্ৰিত হৈ তেওঁৰ পিঠিখন যেন কোনোবাই খজুৱাই দিছে তেনে সুখ অনুভৱ কৰিছিল। ভগৱন্তই নৃসিংহ ৰূপ ধাৰণ কৰি দৈত্যৰাজ হিৰণ্যকশিপুক তেওঁৰ উৰুত বহুৱাই লৈ হিৰণ্যকশিপুৰ বক্ষস্থল তেওঁৰ নখেৰে বিদীৰ্ণ কৰিছিল। মহাবলশালী গ্ৰাহ আৰু গজেন্দ্ৰ যেতিয়া ভয়ংকৰ যুঁজত অৱতীৰ্ণ হয়, তেতিয়া গজেন্দ্ৰই এপাহি পদুম ফুল লৈ ভগৱন্তক স্তুতি কৰিছিল আৰু সেই স্তুতিত সন্তুষ্ট হৈ ভগৱন্তই গজেন্দ্ৰক উদ্ধাৰ কৰিলে। পৰম পুৰুষ ভগৱানে অদিতিৰ পুত্ৰৰূপে স্বীকৃত হৈ বামন ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। বামন প্ৰভুৱে দানবীৰ বলিৰ পৰীক্ষা কৰাৰ চলেৰে বলিৰ যজ্ঞত দান বিচাৰিছিল 3 পদ ভূমি। বলি মহাৰাজেও নিজ গুৰু শুক্ৰাচাৰ্যৰ কথালৈও আওকাণ কৰি বামন গোসাঁইক 3 পদ ভূমি দান দিবলৈ প্ৰস্তুত হ'ল। মহাদানী বলি মহাৰাজে তেওঁৰ আৰ্জিত কৰ্মফলৰ দ্বাৰা ভগৱন্তক দৰ্শন কৰিলে, যি কাৰণে ভগৱন্ত পাতালপুৰত তেওঁৰ দুৱাৰত চক্ৰৰূপে থাকিব লগা হ'ল। ভগৱানে হংস অৱতাৰ গ্ৰহণ কৰি নাৰদক ভগৱত তত্ত্ব জ্ঞান দান কৰিছিল, যি জ্ঞান ভগৱানৰ একান্ত ভক্তইহে হৃদয়ংগম কৰিব পাৰে। মনন্তৰ অৱতাৰত ভগৱান মনুৰ বংশধৰ ৰূপে তেওঁৰ সুদৰ্শন চক্ৰৰ দ্বাৰাই দুষ্ট ৰজাসকলক দমন কৰিছিল। ভগৱানে ধনন্তৰী ৰূপে অৱতাৰ গ্ৰহণ কৰি ৰোগীয়া জীৱবিলাকক নিৰন্তৰ ৰোগ নিৰাময় কৰি আছিল আৰু ইয়াৰ প্ৰভাৱতেই দেৱতাবিলাকে দীৰ্ঘ জীৱন লাভ কৰিছে। যেতিয়া ক্ষত্ৰিয় নামধাৰী শাসক সমস্তই সত্যৰ পথৰ পৰা বিচলিত হৈছিল, তেতিয়া ভগৱান পৰশুৰাম ৰূপে অৱতাৰ হৈ পৃথিৱীৰ কণ্টকস্বৰূপ এই ৰজাসকলক উচ্ছেদ কৰিছিল। ব্ৰহ্মাণ্ডৰ সমস্ত জীৱৰ প্ৰতি অহৈতুকী কৃপাৰ প্ৰভাৱত ভগৱানে ইক্ষ্বাকু বংশত তেওঁৰ অংশসহ অন্তৰংগা শক্তিৰ অধিকাৰী সীতা দেৱীৰ প্ৰতিৰূপে আবিৰ্ভূত হৈছিল। দ্বাপৰ যুগত ভগৱানে পূৰ্ণ অংশেৰে দৈৱকী বসুদেৱৰ গৃহত দুষ্টক দমন আৰু সন্তক পালনৰ কাৰণে অৱতাৰ গ্ৰহণ কৰে। কালক্ৰমে মানুহবিলাকৰ যেতিয়া বুদ্ধিৰ সংকোচন হ'ব আৰু অল্প আয়ুস হ'ব, তেতিয়া সেইসকলৰ বাবে বৈদিক জ্ঞান হৃদয়ংগম কৰা কঠিন হ'ব বুলি অনুমান কৰি ভগৱানে সত্যৱতীৰ পুত্ৰ বেদব্যাস ৰূপে আবিৰ্ভাৱ হৈ বেদৰূপী কল্পবৃক্ষক বিভিন্ন শাখাত ভাগ কৰিলে। হে পুত্ৰ নাৰদ, অতি সংক্ষেপে মই তোমাৰ ওচৰত ভগৱানৰ লীলাসমূহ বৰ্ণনা কৰিলোঁ। তেওঁৱেই হৈছে এই প্ৰকাশিত জগতৰ স্ৰষ্টা। তেওঁৰ বিনে এই জগতত আৰু কোনো কাৰণ নাই। এই ভগৱত তত্ত্ব বিজ্ঞান
ভগৱানৰ বিভিন্ন শক্তিৰ সমন্বয়। এই শ্ৰীমদ ভাগৱত পৰমেশ্বৰ ভগৱানে সংক্ষেপে মোক কৈছিল, আৰু এই বিজ্ঞান তুমি সম্প্ৰসাৰণ কৰিব লাগিব। তুমি নিষ্ঠা সহকাৰে এই ভগৱত তত্ত্ব জ্ঞান প্ৰচাৰ কৰা, যাতে মানুহ বা সমস্ত জীৱই পৰমাত্মা আৰু সমস্ত পৰম শক্তিৰ উৎস পৰমেশ্বৰ ভগৱান হৰিৰ প্ৰতি অপ্ৰাকৃত ভক্তি লাভ কৰিব পাৰে। প্ৰভুসকল, অতি সংক্ষেপে ব্ৰহ্মাই তেওঁৰ পুত্ৰ নাৰদৰ আগত যি ভগৱন্তৰ অৱতাৰসমূহৰ বিষয়ে উল্লেখ কৰিছিল, আমাৰ দ্বিতীয় স্কন্ধত উল্লেখিত অনুসাৰেই আমিও আপোনাসৱৰ ওচৰত প্ৰকাশ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ তাত্ত্বিক অৰ্থ, ইয়াৰ তাত্ত্বিকতা আমি ইয়াৰ পিছৰ আলোচনাত আলোচনা কৰিম। গতিকে আজি আমি এই চমু ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ ইচ্ছা কৰিছোঁ। হৰি ৰাম কৃষ্ণ।